এভৰিৱান এয়া গংগাৰ পাৰে গৈ আছোঁ দেই। এয়া মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। এয়া আমি গৈ আছোঁ মানে হৰিদ্বাৰৰ পৰা ওলাই দিলোঁ আজি। আচলতে আমি 13 মে'ত গৈছিলোঁতো, 13, 14, 15 তাৰিখে আমি গৈ পাইছিলোঁ। সেইদিনাখনে গংগা স্নান কৰিলোঁ, আগৰ ভিডিঅ'ত দেখুৱাইছোঁৱে। আৰু আজি আমি ওলাই দিছোঁ কেদাৰনাথলৈ বুলি। কেদাৰনাথ বুলি একদম ডাইৰেক্ট কেদাৰনাথলৈকে নাযাওঁ, মাজতে ষ্টে' কৰিব লাগিব চাগে, গ'লেহে গম পাম। আৰু এয়া গৈ থাকোঁতে আপোনালোকক জনাওঁ যে কেদাৰনাথৰ বাবে প্ৰথম আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ৰেজিষ্ট্ৰেশ্যন অনলাইনো হয়, আৰু যিসকলে আমি গ্ৰুপৰ মানে অনলাইন কৰাসকলে অনলাইন কৰিছিল, আৰু আমি অফলাইনে কৰিলোঁ, ময়ো অফলাইনে কৰিছোঁ দেই। তাৰ বাবে আপোনাৰ আধাৰ কাৰ্ডখনৰ প্ৰয়োজন হয়, ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব, নহ'লে আপুনি যাব নোৱাৰে তাতে। তাৰে পাছত আমি এতিয়া হৰিদ্বাৰৰ পৰা ওলাই মানে গংগাৰ পাৰে ধুনীয়াকৈ আমি গৈ ঋষিকেশলৈকে যাম। ঋষিকেশত আপোনাৰ আকৌ আমি যিবোৰ গাড়ীত যাম বা ট্ৰেভেলাৰত আমি যাম, তাৰে সেইবোৰৰো কিবা ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে। গোটেইখিনি তাতে গৈহে ভালদৰে গম পাম, ইমান মানে ডিটেইলছটো গম পোৱা নাই, কাৰণ গৈহে আছোঁ। মানুহবোৰে যিখিনি গৈছে সেইখিনিয়ে শুনিছোঁ। খালি কিন্তু প্ৰথম নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল'ব, তাৰে পিছতহে আপোনাৰ যাত্ৰা মানে আৰম্ভ কৰাটো ভাল, আৰু পাৰিলে অনলাইনে কৰাই ল'ব। তাৰপাছত এইয়া ঋষিকেশলৈকে যে ঋষিকেশ পালোঁ, আৰু আমি পাম এতিয়া পাই আপোনাৰ য'ত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰাই আছে, আমি প্ৰথমতে তালৈকে যাম। এয়া আমি আহি পাই গ'লোঁ ইয়াতে, আৰু সোমায়ে দেখিলোঁ ইমান গাড়ী। আমি ভাবিছোঁ নাই আমাৰ চাগে নহ'বই আৰু এইবাৰ কেদাৰনাথ বাদ দিলোঁ আৰু, কিন্তু তথাপিও মনত এটা মানে আছিলে, নাই যাব পাম, বাবাক দৰ্শন কৰিব পাৰিম বুলি বিৰাট মানে মনত ঠানি লৈছিলোঁ। আৰু তাৰপিছত দেখিছে নহয় ইমান গাড়ী, কিছুমানেতো 4-5 দিন ধৰি ইয়াতে ৰৈ আছে, তেওঁলোকে মানে হোৱা নাই ৰেজিষ্ট্ৰেশ্যন, কিবা খেলি মেলি তেনেকুৱা। কিন্তু আমাৰ মানুহখিনি অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈছিলে, আৰু এইফালে গাড়ীৰো হ'ব আৰু কৰাই আছে কামবোৰ। তাৰপিছত আৰু ইয়াতে চলি আছে আপোনাৰ মেডিকেল চেকআপ এটা কৰাই, আৰু কাৰণ কাৰোবাৰ কিবা বেছি প্ৰব্লেম থাকিলে তাতেই ট্ৰিটমেণ্ট কৰাই দিয়ে। ধৰক হাই প্ৰেছাৰে আছে বা চুগাৰে আছে, কিন্তু তাতে ট্ৰিটমেণ্ট কৰে, অলপ বঢ়াই দিয়ে মানে। আৰু চাওকচোন মানুহবোৰে মানে তাতে একদম ঘৰ পাতিয়ে লৈছে, ৰছী চছী টানি একদম আপোনাৰ কাপোৰ কানি মেলি লৈ একদম ধুনীয়াকৈ আৰু আছে। তো আমিও বহুত সময় থাকিব লগা হ'ল। এইটো হৈছে আপোনাৰ য়াত্ৰা ৰেজিষ্ট্ৰেশ্যন অফিচ এণ্ড ট্ৰানজিট কেম্প। এইটোতে আমি ভিতৰত আছিলোঁ বাৰু বহি, কিন্তু বহুত মানুহ দেই, জাগাই নাপায় বহিবলৈ। কিন্তু পিছত আমাৰ হৈ গ'ল, আমি ওলাই দিলোঁ, ওলাই অন দ্য ৱে যিটো আপোনাৰ কেদাৰনাথলৈ যোৱা ৰাস্তা। কেদাৰনাথ মানে আমি সীতাপুৰলৈকে যাম। দেখিছেনে ট্ৰাফিক, কেনেকুৱা ট্ৰাফিক! তাৰমানে আমি ৰাতিপুৱা সেই 2টা বজাৰ পৰা পিছদিনাখনে পাইছোঁ, আৰু তাৰে মাজত চাওক একদম গৰমত ৰ'ব নোৱাৰি একদম ভৰি ধোৱাত বিজি হৈ গ'লোঁ। ভাইটিটোক পানী মাৰিব দিছোঁ, পূৰা ঠাণ্ডা পানী, পূৰা ভৰি মুখ হাত ধুই আমি একদম আটাইকেইটা ফ্ৰেছ হৈ ল'লোঁ। কাৰণ ইমান সময়ে মানে জামত আপোনাৰ 10 মিনিট গাড়ী চলে, 1 ঘণ্টামান ৰৈ দিয়ে চাগে, তেনেকুৱা ধৰণৰ মানে। আৰু মানে কোৱা মতে পুলিচখিনিয়ে কৈছে আৰু 16 লাখ মানুহ অলৰেডি আগদিনাখন গৈছে, সেইকাৰণে অকণমান ষ্টপ কৰাই দিছে, সেইকাৰণে ট্ৰাফিকটো অকণমান বেছি হৈ গ'ল। তাৰ বাবে সেইকাৰণে আমিও অকণমান পানী চানী লৈ মেলি ফ্ৰেছ হৈ ল'লোঁ। তাৰে পিছত এইবোৰ জাম ভাঙি আমি আহি পাই গ'লোঁ সীতাপুৰৰ পৰাহে সোণপ্ৰয়াগলৈকে যাব লাগিব। তো আমি এতিয়া হোটেলত অকণমান ফ্ৰেছ হৈ লওঁ। তো আজিৰ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম, বাই বাই।